নগাঁও বটদ্ৰৱা সমষ্টিৰ সৰ্বাংগীন উন্নয়ন হ'ল প্ৰধান উদ্দেশ্য। এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ। বৃহস্পতিবাৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত হেনচোৱা গাঁও পঞ্চায়তত নতুনকৈ নিৰ্মাণ কৰা ৫টাকৈ পথৰ শুভ উদ্বোধন কৰা হয়। পথসমূহ ক্ৰমে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জয়ন্ত ডেকা পথলৈ চিচি ব্লক, খুটিকটীয়াৰ তপন বৰুৱাৰ গৃহৰ পৰা সুনীল শইকীয়া গৃহ পৰ্যন্ত চিচি ব্লক, অৰুণিমা দাসৰ গৃহৰ পৰা স্বৰ্গীয় কিনাৰাম হাজৰিকা গৃহ পৰ্যন্ত নৱনিৰ্মিত পথ, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পশ্চিম হেনচোৱা আৰু ফাকলি পথাৰ পথ, সুৰেন শইকীয়াৰ বাসগৃহৰ পৰা কলংপাৰ পৰ্যন্ত নৱনিৰ্মিত চিচি ব্লক। পথসমূহ উদ্বোধন কৰি বিধায়কগৰাকীয়ে মন্তব্য কৰে যে হেনচোৱা পঞ্চায়তত মুকলি কৰা নৱনিৰ্মিত পথসমূহৰ জৰিয়তে যাতায়াতৰ ক্ষেত্ৰত জনসাধাৰণ যথেষ্ট উপকৃত হ'ব। পথসমূহৰ মুকলি অনুষ্ঠানত হেনচোৱা পঞ্চায়তৰ সভানেত্ৰী ববিতা ৰাজখোৱা, প্ৰাক্তন সভাপতি ৰাজীৱ বৰা প্ৰমুখ্যে আঞ্চলিক পঞ্চায়তৰ সদস্য সহিত স্থানীয় ব্যক্তিসকল উপস্থিত থাকে। গতিকে আমাৰ বিধায়ক মহোদয় এই শুভ আৰম্ভণিৰ আগে আগে এখন এই ফুলাংগন আবেদন ল'বৰ কাৰণে আৰু আমাৰ সমন্বয় এক মিনিট গছজোপা ঘূমাই বিধায়ক মহোদয় ফলাফল উন্মোচন কৰি এটা নাহৰ পুলি আছে, নাহৰ পুলিটো আপোনালোকে ওচৰলৈ স্থানীয় আৰু চাৰিটা ঠিক আছে। আজি নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত হেনচোৱা গাঁও পঞ্চায়তৰ বহুকেইটা পথৰ আজি শুভাৰম্ভ কৰিছে, কি ক'ব? আজি এই হেনচোৱা পঞ্চায়তত 15 ফাইনেন্সৰ যোগেদি যি আমাৰ পঞ্চায়তৰ পৰা পুঁজি আহে, সেই পুঁজিৰ যোগেদি আমাৰ লগতে এনৰেগাৰ MGNৰেগাৰ পুঁজিৰ যোগেদি 5টা ৰাস্তা ইতিমধ্যে আমি আজি মুকলি কৰা হ'ল আৰু আৰু 5টা ৰাস্তা আমাৰ আধাৰখিনি ইতিমধ্যে বাকী আছে, কাম আমাৰ আৰম্ভ হৈছে। এই পঞ্চায়তৰ যিখিনি কাম যোৱা সময়ছোৱাত হৈছে দেখা পাইছে, ৰাস্তা প্ৰায় বনাবলৈ শেষ হৈ গৈছে। আমাৰ অকল ৰাস্তা ঘাটেই নহয়, ইয়াৰ যিখিনি উন্নয়নমূলক কাম ইতিমধ্যে তীব্ৰ গতিত চলি আছে। আৰু বিশেষকৈ আজি যি 5টা আজি পঞ্চায়তৰ যোগেদি ইতিমধ্যে আমাৰ মুকলি কৰা হ'ল ৰাইজৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য, লগতে আমাৰ ৱাৰ্ড মেম্বাৰসকলো আছে, দলৰ কাৰ্যকৰ্তাসকলো আছে, প্ৰাক্তন সভাপতিও আছে। সকলোকে এই উন্নয়নমূলক কামত একেলগে সহযোগিতা দেখুৱাৰ বাবে ধন্যবাদ জনাইছোঁ। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথ।